হয়, মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো BTR চিফ ডাঙৰীয়াক, মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াক, যে তেখেতে যি এটা চিন্তাধাৰা কৰিছে যে আমাৰ ধৰ্মীয় অনুষ্ঠানবিলাক মানে ইনফ্ৰাষ্ট্ৰাকচাৰ বিলাক বহুত বেয়া হৈ আছে, যাৰ কাৰণে আমি বহু ক্ষেত্ৰত অসুবিধা পাওঁ, অৰ্ধনিৰ্মিত হৈ আছে। তেনে ক্ষেত্ৰত BTR চৰকাৰৰ তৰফৰ পৰা আলাৰী শ্ৰাং বিথাংকি নামকৰণেৰে এটা অভিলাষী আঁচনি প্ৰস্তুত কৰা হৈছে। আৰু এইটো প্ৰথমবাৰ নহয়, ইয়াৰ আগতো আমি বহুতখিনি ধৰ্মীয় অনুষ্ঠানত যি চৰকাৰী অনুদান আমি প্ৰদান কৰিছো। গতিকে এইবাৰো আমি 15খন ধৰ্মীয় অনুষ্ঠানত প্ৰদান কৰিবলৈ গৈ আছো, তাতে গীৰ্জাও আছে। আৰু যিহেতু মছজিদ মাইনৰিটি ফাণ্ডৰ পৰা প্ৰদান কৰা হয়, ইয়াতে আমি সামৰি লৈছো, গীৰ্জাও সামৰি লৈছো। গতিকে মোৰ বন্ধুবৰ স্বৰ্গীয় উপেন্দ্ৰ পালৰ এটা সপোন আছিলে, তেখেতে বহুত প্ৰচেষ্টা কৰিছিলে যে এই মন্দিৰখন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত, আৰু প্ৰত্যেক ঘৰৰ পৰা সপ্তাহত প্ৰতিদিনে বৰংগনি তুলি ফালে এই মন্দিৰখন কিমানখিনি উঠাইছে। গতিকে আমি আগৰ পৰাই গম পাওঁ যে কিমান কষ্ট কৰি ইয়াতে ৰাইজে এই ধৰ্ম অনুষ্ঠানটো বনাই আছে বুলি। তো আজি তেখেতসকলে সকাহ পাব, আৰু আমি এইটো আগবঢ়াইছো, 2 লাখ টকা আজি আগবঢ়াইছো। আৰু খুব কম দিনৰ ভিতৰতে আমাৰ অসম দৰ্শন, অসম চৰকাৰৰ যি আঁচনি আছে অসম দৰ্শন, সেইফালৰ পৰাও আমি ইয়াতে অনুদান পাবলৈ সক্ষম হ'ম, যিহেতু চিলেকশ্যন লিষ্টত নাম আছে। গতিকে তাৰ পৰাও পাম, আৰু মোৰ বিশ্বাস আছে যে খুব সোনকালে আমি মন্দিৰটো কমপ্লিট কৰিম, আৰু ইয়াতে যি প্ৰতিষ্ঠা আছে, প্ৰাণ প্ৰতিষ্ঠা, এইটো পাতি ফালে আমি ধুনীয়াকে ৰাইজ আমি একেলগে হৈ ফালে আমি এটা উৎসৱ মুখ কৰি তুলিম এই গোটেই মানে অঞ্চলটো। সেইটো এটা আশা ৰাখিছো, ভগৱানৰ পৰা আশীৰ্বাদ বিচাৰিছো। ধন্যবাদ। আৰু মই ব্যক্তিগতভাৱে নিজৰ খৰচত 30টা মান এতিয়ালৈকে কমপ্লিট কৰি, 30টা মান, আৰু কিছুমান অনগয়িং চলি আছে। ত' আমি বিচাৰিছো যে ধৰ্মীয় অনুষ্ঠানবিলাক ভাল হ'ব লাগে, কিয়নো আধ্যাত্মিক পৰিৱেশটো আমাৰ লগত খুব দৰকাৰ আছে। অকল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টটো, ৰাস্তা ঘাট পদূলি হ'লে নহ'ব। নৱপ্ৰজন্মে সংস্কাৰখিনি শিকক, আৰু মানে স্পিৰিচুৱেল এটাচমেণ্ট সেইটো য়াং জেনেৰেশ্যনৰ হোৱাটো খুব দৰকাৰ হৈছে। যিহেতু আজিৰ তাৰিখত মানে কম্পিটিশ্যন বহুত, আৰু আজিৰ তাৰিখত নেগেটিভ ৱেত যোৱাত বহুত সহজ, মানে সেইকাৰণে স্পিৰিচুৱেলিটি আৰু স্পিৰিচুৱেল এটাচমেণ্ট যদি থাকে, আমাৰ সন্তানবিলাক যাতে বেয়া নহয়, সুসন্তান হ'ব পাৰে। সেইকাৰণে ধৰ্মীয় এটাচমেণ্ট বহুত দৰকাৰ আছে। আমাৰ মেইন কথা কি যে আমি অলপ কিছু ক্ষেত্ৰত লগাতকে বেছি শিক্ষিত হৈ গৈছো নেকি। আমি যি ভগৱানক মানিব লাগে, ভক্তি শ্ৰদ্ধা কৰিব লাগে, সেইটো আমি নামানা হৈ গৈছো। আমি বেছি শিক্ষিত হৈ গৈছো, আমি মানে বেলেগ দিশত অলপ গতি কৰিছো। আৰু তাতে মই ডাইৰেক্টলি দোষাৰোপ অভিভাৱক নকৰো, কিন্তু আজিকালি আপোনালোকে জানে যে মোবাইলৰ যুগ আছে। মোবাইলৰ যুগত মানে ল'ৰা ছোৱালীয়ে আমি আসক্ত হৈ গৈছে মোবাইলৰ প্ৰতি, ওলাই আহিব লাগিব। আৰু গাৰ্জেনৰ, অভিভাৱকসকলৰ মেইন দায়িত্ব হয় যে আমি যদি গীৰ্জা গৈছো, নিজৰ ল'ৰা ছোৱালীক লৈ যাব লাগিব। আমি যদি কোনো মন্দিৰত গৈছো, নিজৰ ল'ৰা ছোৱালীকো লৈ যাব লাগিব। তেতিয়াহে তেখেতসকলে এই সংস্কাৰখিনি, আমি ডাঙৰক কেনেকে শ্ৰদ্ধা কৰিছো, সেৱা কৰিছো, আমি বন্দনা আৰাধনা কেনেকে কৰিছো, এইবিলাক শিকিব, আৰু তেতিয়াহে জানিব। আমি এইটো নহয় যে এইটো পাৰ্টিকুলাৰ এজত যে মন্দিৰ আহিব, বুঢ়া বুঢ়ী হলে যে মন্দিৰ আহিব, সেইটো নহয়। সৰুৰ পৰাই এইটো শিকিব লাগিব। মৰেল খিনি আজিকালি স্কুলত নহয়, এই ধৰ্মীয় অনুষ্ঠানতে শিকিব লাগিব। সেইকাৰণে প্ৰতি সপ্তাহত সকলো ধৰ্মৰ লোকে একত্ৰিত হয়, আৰু তাতে নিজৰ নিজৰ আৰাধ্য ভগৱানক আৰাধনা কৰে। ত' এনেকা পৰিৱেশ লাগে মন্দিৰ বিলাকতো। আজি ইয়াতো কৈ দিলে যে আমি প্ৰত্যেক সপ্তাহত কীৰ্তন কৰো, আমাক কিছুমান যোগাৰ পাতি লাগে। ময়ো কথা দিলো যে সপ্তাহৰ ভিতৰতে সেইখিনি মই যোগাৰ কৰি দিম, যাতে মা দেউতাটো আহিব, ল'ৰা ছোৱালীও আহিব কীৰ্তন কৰিবৰ কাৰণে, পৰিৱেশ এটা পজিটিভ পৰিৱেশ হ'ব। এইটো মই নিশ্চয়কে ভাবি আছো। আমিও বাগানৰ পৰিৱেশতে ডাঙৰ হোৱা, কিন্তু মেইন দায়িত্ব গাৰ্জেনৰ ওপৰত আহি যায়। আপোনালোকে ভাবি চাব, মেইন দায়িত্ব গাৰ্জেনৰ ওপৰত আহি যায়, ছচাইটিৰ ওপৰত আহি যায়, সমাজৰ ওপৰত আহি যায়। আৰু সমাজ ব্যৱস্থা যদি ষ্ট্ৰং হয়, সমাজ ব্যৱস্থাটো যদি ভাল হয়, তেতিয়া সমাজে সেইখিনি চাব। আজি বহুতো এনেকে সমাজ আছে যি সমাজত মানে ষ্ট্ৰিক্ট আছে, তেওঁলোকে মানে
ল'ৰা ছোৱালী যদি বেয়া ৰাস্তাত গৈ আছে পৰিলক্ষিত হৈছে তেতিয়া লগে লগে সমাজে বহি পেলাই সেইটো সিদ্ধান্ত লৈ লয়, সেইটো পৰিয়ালৰ ওপৰত সিদ্ধান্ত লৈ যায়। এইটো নহয় যে সমাজৰ পৰা উলিয়াই দিছে, এইটো নহয়, ষ্ট্ৰিকনেছ হোৱাটো বহুত দৰকাৰ আছে সমাজটোক ঠিক কৰি ৰাখিবৰ কাৰণে। নহ'লে বহুত ল'ৰা ছোৱালী টকা পইচাৰ অভাৱত, আৰ্থিক দুৰ্বলতাৰ অভাৱত পঢ়া শুনা এৰি দিয়ে আৰু আল্টিমেটলি কম বয়সতে তেখেতসকলে এণ্টি ছ'চিয়েল কামবিলাক কৰিব আৰম্ভ কৰে, মদ ভাং খাব আৰম্ভ কৰে, চুৰ ডকাইতি কৰিব আৰম্ভ কৰে। তেতিয়া সেইবিলাক ল'ৰা ছোৱালী আকৌ সমাজতে থাকে, সমাজৰ বাহিৰ হৈ নাযায়। চ' আল্টিমেটলি ওৱান বাই ওৱান বেয়া হ'ব ধৰে। গতিকে মেইন দায়িত্ব গাৰ্জেনৰ থাকে। মই বহুত গাৰ্জেনক এনেকে দেখা পাইছো, ৰাতি গৈছো মই, ৰাতি 11টা 12টালৈকে বাচ্চা ল'ৰা ছোৱালীক বাহিৰত দেখা পাইছো। মা দেউতাক সুধিছো ল'ৰা ছোৱালী ক'ত, বোলে নাই জানো ক'ত ওলাই গৈছে। আৰে খবৰ ৰাখিব লাগিব, 7টা 8টাৰ পিছত ল'ৰা ছোৱালী ক'তবা ওলাই গৈছে তো খবৰ ৰাখিব লাগিব, মা দেউতাক জানিব লাগিব ক'ত গৈছে, কিয় গৈছে, কেতিয়া আহিব। তো আমাৰ সময়ত এনেকে আছিলে ষ্ট্ৰিকনেছটো, এতিয়া নাইকিয়া হৈ গৈছে। কোনে ক'ত গৈছে, কিয় গৈছে খবৰ নৰখাৰ কাৰণে যোনে যেনেকে পাৰে সেনেকে গৈ আছে। অকল ঘাগৰা বুলি নহয়, হাইজিন এণ্ড চেনিটেশ্যনৰ ওপৰতে এইটো টয়লেটছ বিলাক দিয়া হৈছে, কমিউনিটি টয়লেটছ অল অভাৰ BTR কমিউনিটি টয়লেটছ 15 ফাইনেন্সিয়েল ফাণ্ডখিনি ইয়াতেই খৰচ হ'ব। আমি বিচাৰিছো যে ইয়াতেও যেনেকে দৰং, আগতে দৰং আছিলে, দৰং ডিষ্ট্ৰিক্টৰ ভিতৰত মানে ছেকেণ্ড পজিশ্যনত এইটো মাৰ্কেট আছে। গতিকে সেইখিনি যোগাৰ পাতি হোৱাটো খুব দৰকাৰ আছে। আৰু লেণ্ড ইছ্যু কিছুমান চলি আছে, এইটো মানে এইবিলাক চল্ভ হৈ গ'লে আমি আৰু বনাব পাৰিম। আমাৰ ফাণ্ডিংটো অলপ কম হ'ল, মাৰ্কেট এণ্ড ফেয়াৰ্ছত আমাৰ ফাণ্ডটো কম, সেইকাৰণে এইটো ভালকে বনাব পৰা নাই। আৰু এইটোৰ কাৰণে আমাক চেণ্ট্ৰেল প্ৰজেক্ট লাগিব, নতুবা আমি ষ্টেটৰ পৰা প্ৰজেক্ট আনিব লাগিব। মই বহুতবাৰ DPR বনালো, এইটো এপ্ৰ'চ কৰি আছো। যদি পাই যাওঁ চেণ্ট্ৰেল ফাণ্ড পাই গ'লে ঘাগৰাটো মানে এনেকে হৈ নাথাকে, বেলেগ এটা আমি সপোন চাইছো বনাবৰ কাৰণে। ফাণ্ডৰ কাৰণে অলপ অসুবিধা হৈ আছে, যদি পাই যাওঁ আমি ধুনীয়াকে সজাই যাম, যাতে আমি নাথাকিলেও আমাৰ নামটো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।